নলবাৰীৰ প্ৰাচীন ধৰ্মপুৰ গৌ পূজা সমিতিৰ ৭৪ সংখ্যক গোষ্ঠাষ্টমী পৰ্বোৎসৱ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। গৌ পূজাৰ লগত সংগতি ৰাখি মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শন, প্ৰভাত ফেৰী, হোম, গৌগ্ৰাস প্ৰদান, গো প্ৰদক্ষিণ, বিয়ানাম, নাগাৰানাম আদি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল কোহিনুৰ থিয়েটাৰ গোষ্ঠীয়ে দ্বিতীয় দিনাৰ বাবে নাট মঞ্চস্থ কৰিব। সোমবাৰে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত অসমৰ সাংস্কৃতিক জগতৰ দুগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকৃতা আৰু অলংকৃতাৰ গীতে দৰ্শকক আমোদ দিয়ে বুলি উদ্যোক্তাই জনায়। প্ৰাচীন ধৰ্মপুৰ গৌ পূজা সমিতিৰ সৌজন্যত ৮ নৱেম্বৰ তাৰিখৰ পৰা ১২ নম্বৰ তাৰিখলৈকে আমি পবিত্ৰ গোষ্ঠাষ্টমী পূৰ্বোৎসৱৰ আয়োজন কৰিছোঁ। আৰু আজি আমাৰ পবিত্ৰ গোষ্ঠাষ্টমী পূৰ্বোৎসৱৰ চতুৰ্থটো দিন। আৰু এই দিনটোত আমাৰ এতিয়া বৰ্তমান চলি আছে আয়তীৰ নাম প্ৰতিযোগিতা। আৰু গধূলি আমাৰ ইয়াত উপস্থিত হ'ব অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ছাৰ। আৰু লগতে আজিৰ দিনটোতে আমাৰ ৰাতি আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানটি আছে, য'ত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপাংকিতা আৰু অলংকিতা। লগতে আমাৰ প্ৰাচীন ধৰ্মপুৰ গৌ পূজা সমিতিয়ে আমন্ত্ৰণ কৰি অনা কোহিনুৰ থিয়েটাৰৰ দ্বিতীয় নিশা তথা শেষ নিশা। আৰু এই শেষ নিশাত তেখেতসকলে নাট মঞ্চস্থ কৰিব পিঞ্জাৰা নাটখন, য'ত অসমৰ সকলো ঠাইতে এই নাটখনৰ জনপ্ৰিয়তা লাভ কৰিছে। এই নাটখনৰ কাৰণে আমাৰ ইতিমধ্যে বৰ্তমান আমাৰ টিকেট শেষ হৈ গৈছে কাউণ্টাৰত। আৰু অহাকালি আমাৰ বিয়ানাম প্ৰতিযোগিতা আছে ৫মটো দিন তথা শেষ দিনত। আমি ৫ দিনীয়া কাৰ্যসূচীৰে এই গোষ্ঠাষ্টমী পূৰ্বোৎসৱটো আয়োজন কৰিছোঁ, য'ত বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ আছে। একক নৃত্য প্ৰতিযোগিতা হৈ গৈছে, আপোনাৰ আয়তীৰ নাম প্ৰতিযোগিতা বৰ্তমান চলি আছে, অহাকালি বিয়ানাম প্ৰতিযোগিতা আছে, ঢুলীয়া প্ৰদৰ্শন হৈ গৈছে। আৰু আমাৰ যাত্ৰা বিনয় দুটা যাত্ৰা বিনয় নাট্যদল আমি ইয়াত আমন্ত্ৰণ কৰি আনিছিলোঁ। ধুনীয়া কাৰ্যসূচীৰে সেই দৰ্শকে বিপুল সমাদৰ লাভ কৰিছে নাট দুখনত। আৰু বিভিন্ন এটা কাৰ্যসূচীলৈ আমি অনুষ্ঠান ভাগটো কৰিছোঁ। হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। ৯ তাৰিখে আমাৰ ইয়াত হোম, গৌগ্ৰাস আৰু গৌ প্ৰদক্ষিণ অনুষ্ঠান হৈছে, য'ত ৩,০০০ অধিক ভক্তবান ৰাইজ ইয়াত উপস্থিত হৈছে আৰু ৰাজহুৱা ভোগ বিতৰণৰ ব্যৱস্থা কৰা হৈছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ ইয়াত সমাগম হৈছে। আৰু এই অনুষ্ঠানটোত আমাৰ অসমৰ বাণিজ্য উন্নয়ন সন্থাৰ সন্মানীয় উপাধ্যক্ষ মধুৰাম ডেকা ডাঙৰীয়া হোম গৌগ্ৰাস অনুষ্ঠানটোত উপস্থিত আছিল। অসম আদিত্য, নলবাৰী।